এটা অন্যতম সমষ্টি হয় ৰঙিয়া বিধানসভা সমষ্টিটোত সকলোৱে জানে যে পূৰ্বৰ যিগৰাকী বিজেপিৰ সভাপতিগৰাকীয়ে ইয়াত সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু তেনে ক্ষেত্ৰত যদি চাই এইটো সমষ্টি যিহেতু খণ্ড শিক্ষা প্ৰতিষ্ঠান এই যেটো কেন্দ্ৰ সেই কেন্দ্ৰটোৰ পৰা মই অকণমান পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপুনি সকলোৱে জানে যে বৰ্তমান সময়ত প্ৰতিজন ভোটাৰ সজাগ তেওঁলোকে এনেধৰণে পুৱাৰ ভাগৰ পৰা যি লাইন দীঘলীয়া লাইনত তেওঁলোকে শাৰী পাতি তেওঁলোকে ভোটদান সাব্যস্ত কৰিবলৈ ওলাই আহিছে এইটো হৈছে খণ্ড শিক্ষা প্ৰতিষ্ঠান ৰঙিয়াৰ এটা কেন্দ্ৰ হয় আৰু এই কেন্দ্ৰটোত অকণমান যদি চাই আপুনি প্ৰত্যেকগৰাকী ভোটাৰ এনেধৰণে তেওঁলোকে শাৰী পাতিছে আৰু আজি প্ৰত্যেকটো সমষ্টিতে আচলতে ভোটাৰৰ দীঘলীয়া শাৰী সমান্তৰালকৈ এই ৰঙিয়াৰ যিহেতু অকণমান পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপুনি যদি চাই ৰঙিয়া বিধানসভা সমষ্টিটোত এক প্ৰকাৰ দীঘলীয়া শাৰী আৰু এনেধৰণে প্ৰত্যেকে ভোট দিবৰ বাবে এনেধৰণে ইয়ালৈ অহা দেখা পৰিলক্ষিত হৈছে মোৰ সহযোগী আছে চিন্ময় দেখুৱাইছে অকণমান পৰিৱেশ আৰু প্ৰত্যেকটো ভোট কেন্দ্ৰতে কেৱল এটা ভোট কেন্দ্ৰতে নহয় প্ৰত্যেকটো ভোট কেন্দ্ৰতে আচলতে দীঘলীয়া শাৰী পতা দেখিবলৈ পোৱা গৈছে প্ৰথমবাৰ ভোট দিবলৈ আহিছে নেকি এইবাৰ নহয় সেকেন্ড টাইম কেনেকুৱা এজন কাৰ চৰকাৰ বা কেনেকুৱা এজন হোৱাটো বিচাৰে প্ৰত্যেকটো সমষ্টিৰ বাবে সকলোৱে জেনজি হিচাপে কি বিচাৰে জেনজি আমি ভাল পৰিৱেশটো বিচাৰোঁ যি চৰকাৰে নাহক এটা ভাল পৰিৱেশ লাগে ভাল পৰিৱেশ লাগে কেতিয়াৰ পৰা শাৰী পাতি আছে এনেধৰণে প্ৰায় 1 ঘণ্টামান হ'ল নিশ্চিতভাৱে আপুনি যদি চাই যে বৰ্তমান সময়ত এবাৰ যি যুৱ ভোটাৰৰ সংখ্যা সেই যুৱ ভোটাৰৰ সংখ্যা আচলতে বৃদ্ধি পাইছে তেনে ক্ষেত্ৰত যুৱ ভোটাৰৰ ক্ষেত্ৰতো আচলতে প্ৰত্যেকেই বিশেষ আচলতে পদক্ষেপ লৈছে আপুনি যদি চাই তেনে ক্ষেত্ৰত আচলতে যুৱ ভোটাৰক এইবাৰ বেছিকৈ গুৰুত্ব দিয়া হৈছে যুৱ ভোটাৰে আচলতে সমান্তৰালকৈ মহিলা ভোটাৰ তেওঁলোকে আচলতে নিশ্চিত কৰিব এবাৰ কাৰ পক্ষত বা কাৰ চৰকাৰ আনে তেনে ক্ষেত্ৰত যদি আপুনি চাই যে এয়া দেখিবলৈ পাইছে জ্যেষ্ঠসকলো আহি তেওঁলোকে শাৰী পাতি ৰৈ আছে দাদা কেতিয়াৰ পৰা ৰৈ থকা হৈছে হ'ল 1 ঘণ্টামান হ'ল ভোটদান দিবলৈ ভোটদান কৰিবলৈ আহিছে সকলোৱে ওলাই আহিছে পূৰ্বে আচলতে ভোট বুলি ক'লে কিছু কম সংখ্যক ওলাই অহা দেখা যায় কিন্তু এতিয়া পুৱাৰে পৰা 7 বজাৰ পৰা ভিৰ দেখা গৈছে হয় ক'ব বিচাৰিব নেকি আচলতে কেনে নিশ্চিতভাৱে এনেধৰণে প্ৰত্যেকে এজন দাদা আছে মই তেওঁৰ পৰা অকণমান জানিবলৈ চেষ্টা কৰিম কেতিয়াৰ পৰা শাৰী পাতি আছে আধা ঘণ্টা হ'ল ৰঙিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত আপোনালোক বাসিন্দা কাৰণ সকলোৱে জানে যে এগৰাকী এনে প্ৰতিনিধি লাগে যি ৰাইজৰ হৈ কাম কৰে ভৱিষ্যতে ৰাইজৰ যিসমূহ সমস্যা সেই সমস্যাসমূহ লৈ যাব বিচাৰে তেনেকুৱা এজন প্ৰতিনিধিকে সকলোৱে বিচাৰে হয় তেনেকুৱা প্ৰতিনিধিয়ে লাগে আমাৰ যে ৰাইজৰ কাম কৰিব পাৰে উন্নতিখিনি কৰি দিব পাৰে কি অসুবিধা আছে ৰাইজৰ সেই অসুবিধাবিলাক যাতে চাই চিমি পেলাই কৰি দিব পাৰে সেইখিনি আমাৰ তেনেকুৱা কেণ্ডিডেটে আমি বিচাৰিম আৰু সেইমতে আমি ধৰক আজি কৰিম আমাৰ মনৰ ভেলিটো আমি প্ৰকাশ কৰিম নিশ্চিতভাৱে আপুনি যদি চাওক যে আচলতে কৈছোৱে যে জনসাধাৰণে আজি তেওঁলোকে নিজেই সিদ্ধান্ত ল'ব তেওঁলোকে কাক ভোট দিয়ে বা কাৰ চৰকাৰ বিচাৰে এনেকুৱা এজন প্ৰতিনিধি বিচাৰিব মই কৈছোৱে যে পূৰ্বেও যে জনসাধাৰণৰ হাতত তেওঁলোকৰ হাতত আজি গধুৰ দায়িত্ব তেওঁলোকে এনে এজন প্ৰতিনিধি নিৰ্বাচিত কৰিব লাগিব এনে এজন প্ৰতিনিধিক ভোটদান সাব্যস্ত কৰিব লাগিব যিজন প্ৰতিনিধিয়ে তেওঁলোকৰ বাবে মাত মাতে তেওঁলোকৰ সমস্যাসমূহৰ বিষয়ে মাত মাতে তেনে এজন প্ৰতিনিধিক তেওঁলোকে ভোটদান সাব্যস্ত কৰি তেওঁলোকে বিধানসভালৈ লৈ যোৱাৰ বাবে তেওঁলোকে আজি ভোটদান সাব্যস্ত কৰিব আৰু তেনে ক্ষেত্ৰত যদি আপুনি চাই ৰঙিয়াত এনেধৰণে প্ৰত্যেকগৰাকী ব্যক্তি সমান্তৰালকৈ যিসকল যুৱ ভোটাৰ মহিলা ভোটাৰ পুৰুষ ভোটাৰ প্ৰত্যেকে ইয়ালৈ আহিছে আৰু এই ৰঙিয়া বিধানসভা সমষ্টিটো যদি কওঁ প্ৰায় 2 লাখৰো অধিক ভোটাৰ আছে আৰু তেনে ক্ষেত্ৰত দুগৰাকীকৈ ইয়াত প্ৰাৰ্থী আছে বিজেপিৰ যিগৰাকী সভাপতি প্ৰাক্তন সভাপতিগৰাকী ভৱেশ কলিতা ইয়াত বিজেপিৰ প্ৰাৰ্থী সমান্তৰালকৈ আপুনি যদি চাই কংগ্ৰেছৰ অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰাণজিৎ চৌধুৰী ইয়াত তেওঁলোকে বিৰোধী প্ৰাৰ্থিত্ব হিচাপে দিছে আৰু তেনে ক্ষেত্ৰত আচলতে দুয়োগৰাকীৰ মাজতে আচলতে যিটো ভোট যুদ্ধ বা কাৰ পক্ষত আচলতে ৰাইজে সেয়া সময় নিশ্চিত হ'ব আমাৰ ৰঙিয়াৰ সতীৰ্থ আছে মোৰ সৈতে মই তেওঁৰ পৰা অকণমান জানিবলৈ বিচাৰিম যে আজি প্ৰায় 2 লাখ ভোটাৰে আচলতে নিশ্চিত কৰিব এগৰাকী বিজেপি প্ৰাৰ্থী সমান্তৰালকৈ দুগৰাকী প্ৰাৰ্থী এই দুগৰাকী প্ৰাৰ্থীৰ মাজত আচলতে ৰাইজে কাক নিৰ্বাচিত কৰে বা ৰাইজে কাৰ প্ৰতি আকৃষ্ট হৈছে বা কাৰ কামসমূহ ভাল পাব হয় এতিয়া আমাৰ ৰাইজৰ মতেতো ভৱেশ কলিতাৰ ভালেই ৰাইজখিনি আছে আৰু তেওঁলোকে ৰাইজে মানে সেই কৰিব খুজিছে যথেষ্ট এটা ভাল কাম কৰি আছে ৰঙিয়াত মানে সমগ্ৰ ৰঙিয়াতে যথেষ্ট কাম কৰিছে তেখেতে গতিকে ৰাইজে তেখেতৰ প্ৰতি আকৃষ্ট আৰু যেহেতু এটা কথা ক'ব লাগিব যে প্ৰত্যেকে ওলাই অহা দেখিবলৈ পোৱা যায় আচলতে আজিৰ দিনটো এটা গুৰুত্বপূৰ্ণ সমষ্টি 2 লাখ ভোটাৰে নিৰ্ণয় কৰিব তেনে ক্ষেত্ৰত আচলতে আপুনি যদি চাই প্ৰত্যেকটো কেন্দ্ৰতে আজি ভোটাৰৰ ভিৰ দেখিবলৈ পোৱা গৈছে পুৱাৰ ভাগৰ পৰা হয় যথেষ্ট ভিৰ দেখিবলৈ পোৱা গৈছে ৰঙিয়াতো ৰাতিপুৱাৰ পৰা মানে প্ৰতিকূল বতৰকো নেওচি মানে আহি ইয়াত ভোটাৰসকল আহি উপস্থিত হৈছে ভোটকেন্দ্ৰত
যথেষ্ট ভিৰ দেখিবলৈ পোৱা গৈছে ৰাতিপুৱাৰ পৰা। আমি বাতৰি সংগ্ৰহ কৰি আছোঁ ৰাতিপুৱাৰ পৰা, যথেষ্ট মানে ভোটাৰ দেখিবলৈ পোৱা গৈছে ভোট কেন্দ্ৰটোত। মই নিশ্চিতভাৱে চাওক এটা কথা ক'ব লাগিব যে মই কৈছোঁ যে প্ৰায় 2 লাখৰো অধিক ইয়াত ভোটাৰ আছে, তেওঁলোকে ভোটদান সাব্যস্ত কৰিবলৈ ওলাই আহিছে। পুৱাৰে পৰা দীঘলীয়া শাৰী, আপুনি ইতিমধ্যে সকলোৱে জানে যে 5 বজালৈকে ভোটদান সাব্যস্ত কৰিব পাৰিব প্ৰত্যেকে। যিসকলে তেওঁলোকে কাম বন কাটি কৰি হ'লেও পুৰুষ মহিলা প্ৰত্যেকে পুৱাৰ ভাগতে ওলাই আহিছে, যাতে ভোটটো তেওঁলোকে ভোটদান সাব্যস্ত কৰি বাকী তেওঁলোকে কামখিনি কৰিব পাৰে। আৰু তেনে ক্ষেত্ৰত যদি আপুনি চাই যে ৰাজ্যৰ প্ৰত্যেকটো সমষ্টিতে আজি প্ৰত্যেকটো কেন্দ্ৰতে ভোটাৰৰ দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে। সমান্তৰালকৈ আপুনি যদি চাই, আমি তামোলপুৰৰ পৰিৱেশ দেখুৱালো, সমান্তৰালকৈ ৰঙিয়াতো আপুনি দেখিবলৈ পাইছে যে ভোটাৰৰ দীঘলীয়া শাৰী, তেওঁলোকৰ মনৰ পচন্দৰ যিজন প্ৰাৰ্থী, সেই প্ৰাৰ্থীজনক তেওঁলোকে ভোটদান সাব্যস্ত কৰিবলৈ এনেধৰণে ওলাই অহা পৰিৱেশ দেখিবলৈ পোৱা গৈছে।